নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ আমি কোনবোৰ সময়ত ইউটিউবত ভিডিঅ' আপলোড কৰিলে ইয়াৰ ভিউজ বাঢ়িব পাৰে বা কোনবোৰ ছেটিং আমি কৰি থলে আমাৰ চেনেলটো গ্ৰ' কৰাত সহায় হ'ব পাৰে। এই সম্পৰ্কত মই মোৰ কম্পিউটাৰ স্ক্ৰীণত আপোনালোকক লাইভ দেখুৱাৰ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব বা যিসকল নতুনকৈ ইউটিউব চেনেল খুলিছে তেওঁলোকৰ সহায়ক হ'ব। আৰু এই ক্ষেত্ৰত যদি আপোনালোকে ভিডিঅ'টো ভাল লগা বুলি ভাবে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি মূল বিষয়টোলৈ যাওঁ। যে আমি প্ৰথমতে কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব লাগিব। আমি ইয়াত গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ম। এতিয়া গুগল ক্ৰমৰ চাৰ্চ বাৰটোত আপুনি লিখিব ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ' চাৰ্চ কৰিলে এনেকুৱা এখন স্ক্ৰীন ওলাই আহিব। এতিয়া আপোনালোকে ওপৰত থকা ইউটিউব ষ্টুডিঅ'টো ক্লিক কৰিব। ইউটিউব ষ্টুডিঅ'টো ক্লিক কৰিলে আপোনালোকৰ যদি চেনেলটো লগইন কাৰণে লগইন কৰি ল'ব লাগিব। মই যিহেতু ইয়াত লগইন কৰিছোঁ গতিকে মোৰ ইয়াত চেনেলটো আহি গৈছে, মই লগইন কৰাৰ দৰকাৰ হোৱা নাই। এতিয়া আমি ইয়াত বাওঁফালে যে এইবোৰ অপশ্যন আছে তাত এটা অপশ্যন আমি দেখা পাম, এইটো কাষ্টমাইজেশ্যন এইটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াত আমি দুটা অপশ্যন দেখা পাম, এটা প্ৰফাইল আৰু এটা হোম টেব। প্ৰফাইল টেবটোত আপোনালোকে ইয়াত গৈ আপোনালোকে বেনাৰ ইমেজ ইয়াত লগাব পাৰিব। মই এনেকৈ এইখন লগাই থৈছোঁ, এইটো চেঞ্জ কৰিব পাৰিব, ৰিমুভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত লগো এটা লগাব পাৰিব, ইয়াত পিকচাৰ বুলি আছে, সেইটোতে চেঞ্জ আৰু ৰিমুভ কৰাৰ সুবিধা আছে। তলত নেম ইয়াত আপোনালোকে এটা নেম দিব পাৰিব। মই ইয়াত দিছোঁ এডুকেশ্যন এণ্টাৰটেইনমেণ্ট বুলি, আৰু তাত তলত হেণ্ডেল এটা দিব পাৰিব, এইটো ইয়াত দিয়া আছে এডুকেশ্যন 031। তেনেদৰে ডেছক্ৰিপশ্যন এটা দিব লাগিব আপোনাৰ চেনেলটোৰ সম্পৰ্কত। মই ইয়াত এটা ডেছক্ৰিপশ্যন দিছোঁ। ডেছক্ৰিপশ্যন দিয়াৰ আগতে মই চেনেলটোৰ নামটো ইয়াত দি দিছোঁ। তাৰপিছত এটা মই ডেছক্ৰিপশ্যন এটা লিখি দিছোঁ। আপোনালোকে ইয়াত 1000 শব্দৰ ভিতৰত এটা ডেছক্ৰিপশ্যন লিখিব পাৰিব, আৰু এইটো অট'মেটিকলি ইয়াত চেনেলৰ যিটো URL এইটো আহি যাব। এইটো লিংক এটা আপোনালোকে ইয়াত ইমেইল এড্ৰেছ দিব পাৰে, এইখিনি আপোনালোকে কৰিব পাৰে। তাৰপিছত আপোনালোকে এতিয়া গুৰুত্বপূৰ্ণ কথাখিনি হৈছে যে আপোনালোকে প্ৰথমে হোম টেগলৈ গুচি যাব। হোম টেগত গ'লে আপোনালোকে দেখিব ইয়াত লিখা আছে হোম টেগত শ্ব' ইউৰ চেনেল হোম টেব টু হাইলাইট এণ্ড শ্ব'কেছ কণ্টেণ্ট ফৰ ইয়ৰ অডিয়েন্স। ইয়াত যিটো সোঁফালে যিটো চিন আছে এইটোত বহুতে এইটো আকৌ মানে অফ কৰি থয়, এইটো আপোনালোকে অন কৰি ৰাখিব। তাৰপিছত আপোনালোকে ইয়াত মই কৰি থৈছোঁ, আপোনালোকে লেআউট আছে ইয়াত কাষ্টমাইজ দ্য লেআউট অফ ইয়ৰ চেনেল হোম পেজ উইথ আপ টু 12 ছেকশ্যন। ইয়াত মই দুটা ভিডিঅ' মই দি থৈছোঁ। এই ভিডিঅ' দিয়াৰ কাৰণে আপোনালোকে ইয়াত 8 ছেকশ্যনটোত ক্লিক কৰিব। 8 ছেকশ্যনটোত ক্লিক কৰি আপোনাৰ ইয়াত যিটো চেনেল ট্ৰেইলাৰ আছে আৰু স্পটলাইট ফৰ ৰিটাৰ্ণিং ছাবস্ক্ৰাইবাৰ, এইটোত এটা এটাকৈ ক্লিক কৰিলে আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ যিবোৰ চেনেল ইয়াত ভিডিঅ' আপলোড কৰিছে সেইবোৰ আহি যাব। তাৰ পৰা আপোনালোকে যিকোনো দুবাৰ আপোনালোকে এনেকৈ ইয়াত চিলেক্ট কৰি ইয়াত দি থ'ব। আৰু এই দুটা চেঞ্জ কৰিব লাগিলে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইফালে আপুনি 3 ডট দেখিব, 3 ডটত চেঞ্জ ভিডিঅ' আৰু ৰিমুভ ভিডিঅ' দুটা অপশ্যন পাব। আপোনালোকে এই দুটা অপশ্যন ব্যৱহাৰ কৰি এই ভিডিঅ'টো আপোনালোকে চেঞ্জ কৰিব পাৰিব বা ৰিমুভ কৰিব পাৰিব। ঠিক তেনেদৰে এইটোৰ ক্ষেত্ৰত আপোনালোকে প্ৰথম আপোনালোকে ভিডিঅ'টো ক্লিক কৰিব, তাৰপিছত ইফালে 3 ডট দেখা পাব, তাত চেঞ্জ ভিডিঅ' আৰু ৰিমুভ ভিডিঅ' আপোনালোকে দুটা অপশ্যন দেখা পাব, আৰু দুটা অপশ্যনত যিকোনো এটা ব্যৱহাৰ কৰি আপোনালোকে এই কাম কৰিব। তাৰপিছত ইয়াত আছে ফৰ ইউ। ইয়াত কেইটামান মই ভিডিঅ' শ্বৰ্ট ভিডিঅ'
এনেকৈ দি থৈছোঁ। আপোনালোকে ইয়াত দিয়াৰ কাৰণে আপোনালোকে একেদৰে আগৰ দৰে আপোনালোকে এড ছেকশ্যনলৈ যাব লাগে। ইয়াত 4 ইণ্ডিকেট আছে, এই ভিডিঅ', পপুলাৰ ভিডিঅ', শ্বৰ্ট ভিডিঅ', লাইভ নাও, পোষ্ট লিভ, এইবোৰ যে দিয়া আছে, এইবোৰ আপোনালোকে দেখিছে, এইবোৰ মোৰ ইয়াত হাইলাইট হৈ থকা নাই। হাইলাইট হৈ থকা নাই মানে এইবোৰ মই অন কৰি ৰাখিছোঁ। আপোনালোকে যদি অন কৰি ৰখা নাই তেতিয়াহ'লে এইবোৰ হাইলাইট হৈ থাকিব। তেতিয়া সেইবোৰত আপোনালোকে ক্লিক কৰিলে আপোনালোকে আপোনালোকৰ ইউটিউবত যিবোৰ ভিডিঅ' আপলোড কৰিছে সেইটো ছাইটলৈ লৈ যাব। তাৰ পৰা আপোনালোকে বাছি বাছি ইয়াত এনেধৰণে ভিডিঅ'বোৰ ইয়াত দিব পাৰিব। গতিকে এইখিনি কৰি লোৱাৰ পিছত তলত কিছুমান অপশ্যন আছে, ইয়াত পপুলাৰ ভিডিঅ' তাত আছে অপশ্যনটো, ইয়াত পপুলাৰ ভিডিঅ' বুলি যিটো আছে আপোনালোকে দেখা পাব, ইয়াত পপুলাৰ ভিডিঅ' আছে এইটো। গতিকে এই পপুলাৰ ভিডিঅ' আমি ইয়াত দি থৈছোঁ। গতিকে এই পপুলাৰ ভিডিঅ'বোৰ আপোনালোকে এনেকৈ দি থ'ব পাৰিব, যিবোৰ দৰ্শকৰ সহজ দৃষ্টিগোচৰ হ'ব। আৰু এইবোৰ কৰাৰ পিছত আপোনালোকে প্ৰথম ওপৰত যাব, ইয়াত পাব্লিছ বুলি এটা বটন আছে। মই যিহেতু ইয়াত একো কৰিব লগা হোৱা নাই সেইকাৰণে মোৰ এইটো হাইলাইট হৈ থকা নাই। গতিকে আপোনালোকে এইটো কৰিলে হাইলাইট হ'ব। সেই পাব্লিছ বটন ক্লিক কৰিলে এই গোটেইখিনি বস্তু এনেদৰে আপোনালোকৰ চেনেলটো ছেটিং কৰি লয়। আৰু যদি ইয়াত দেখুওৱা ধৰণে সেই সময়বোৰত ভিডিঅ'বোৰ আপলোড কৰিব পাৰে বা কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে দেখিব যে লাহে লাহে আপোনাৰ ভিডিঅ'বোৰত ভিউজ বাঢ়িব আৰম্ভ কৰিছে। আৰু এটা সময়ত যেতিয়া ভিউজ বাঢ়িব, ৱাচ টাইম বাঢ়িব আৰু আপোনাৰ চেনেলটো গ্ৰ' হ'ব, আৰু তেতিয়াই আপোনাৰ চেনেলটো মনিটাইজেশ্যন হোৱাত সহায় হ'ব। ধন্যবাদ।